গৰুৰ বয়স জানিবলৈ প্ৰথম দুটা দাঁত দেখাৰ লগে লগে 2 বছৰ বুলি ধৰা যায় আৰু 2 দাঁতত 2 বছৰ হিচাপেৰে গৰুৰ বয়স নিৰ্ধাৰণ কৰিবলৈ মই আপোনালোকৰ সন্মুখত দেখাম। কিন্তু আমাৰ থলুৱা লখিমী জাতৰ গৰুৰ ক্ষেত্ৰত দুটা দাঁত সম্পূৰ্ণকৈ গজা দেখিলে প্ৰায় 3 বছৰ আপোনালোকে হিচাপ কৰিব পাৰিব। বন্ধুসকল, গৰুৰ তলৰ পাৰিত যেতিয়া ডাঙৰকৈ দুটা স্থায়ী দাঁত ওলায় তেতিয়া গৰুৰ বয়স 2 বছৰ হয়। ইয়াৰ পাছত দুটা দাঁত ওলালে অৰ্থাৎ 4টা দাঁত ওলালে 3 বছৰ হয়, 6টা দাঁত ওলালে 4 বছৰ হয়, 8টা দাঁত ওলালে 5 বছৰ বয়স হয়। আকৌ 8টা দাঁত ওলাই শেষ হ'লে প্ৰথম 2 বছৰত ওলোৱা দাঁত দুটাত কলা সৰুকৈ গাঁত বা দাগৰ সৃষ্টি হয় অথবা অলপমান ক্ষয় যায়, তেতিয়া বয়স হয় 6 বছৰ। সৰু গাঁত বা দাগ অথবা অলপ ক্ষয় যোৱা দাঁত 4টা হ'লে 7 বছৰ, আকৌ 6টা দাঁতত হ'লে 8 বছৰ হয়, 8টা দাঁতত হ'লে 9 বছৰ বয়স হয়। ইয়াৰ পাছৰ পৰ্যায়ত গৰুৰ দাঁত ভঙা আমাৰ চকুত পৰে। গতিকে প্ৰথম দুটা দাঁত ভাঙিলে 10 বছৰ হয়, 4টা দাঁত ভাঙিলে 11 বছৰ হয়, 6টা দাঁত ভাঙিলে 12 বছৰ, 8টা দাঁত ভাঙিলে 13 বছৰ বয়স হয়। আকৌ প্ৰথম দুটা দাঁত একেবাৰে ক্ষয় গ'লে 14 বছৰ হয়, 4টা দাঁত একেবাৰে ক্ষয় গ'লে 14ৰ পাছত 15 বছৰ বয়স হয়, 6টা দাঁতত হ'লে 16 বছৰ, 8টা দাঁতত হ'লে 17 বছৰ বয়স হয়। ইয়াৰ পাছত গৰুজনীক বুঢ়া গৰু বুলি ধৰি ল'ব পাৰি। এনেধৰণেৰেই গৰুৰ দাঁত চাই গৰুৰ বয়স নিৰ্ধাৰণ কৰিব পাৰি।